ক'ব মই তাৰ উল্টা কৰিম মই ক'লোঁ নহয় মই উল্টা কৰিম আৰু আপোনালোকে এইটো কথা কেতিয়াও নাভাবিব যে মোক দাবাব পাৰে এইবিলাক আৰু নহয় মই জেদি মানুহ আপোনালোকে অশোক সিঙে নিদিব বুলি ক'লে মই দি দিম হাৰাটো এনেও হাৰিব আপোনালোকৰ প্ৰথম ভুলকৈ এটা শব্দ উলিয়াই ল'লে খিলঞ্জীয়া বিজেপিত কোনো খিলঞ্জীয়া নাই সকলো অসমীয়া সকলো ভাৰতীয় আপোনালোকে অশোক সিং ছাৰ মই অশোক সিংকে খুব ভাল পাওঁ কি হ'ল গতিকে আপোনালোকে ইয়াতে খিলঞ্জীয়া অখিলঞ্জীয়া ভাৰতীয় অসমীয়া এই ৰাজনীতি নকৰিব মন আছে কংগ্ৰেছক ভোট দিব কিন্তু বিজেপিৰ অফিচৰ তলত বহি মই বড়ো মই কছাৰী মই খিলঞ্জীয়া মই অসমীয়া মই ভাৰতীয় এই ৰাজনীতি নকৰিব আমাৰ পাৰ্টিত এনেকৈ টিকেট নহয় কোনে আপোনালোকক বুজাই দিছে এনেকৈ আমাৰ পাৰ্টিত এনেকৈ টিকেট নহয় আমাৰ পাৰ্টিৰ টিকেট মণ্ডলৰ পৰা দুখৰ পৰা তলৰ পৰা নামাৰিব ইয়াত এনেকৈ ডকুমেণ্টছ দিলে কোনেও কৰিব নোৱাৰে মই বুজিছোঁ আমাৰ পাৰ্টিত এনেকৈ টিকেট নহয় আৰু বিলাসীপাৰাৰ মানুহে ছুইচাইড মুডত অলৰেডি আহি গৈছে যে হিন্দুৰ ভিতৰতে দুটা ভাগ কৰিম বিয়া কৰিম চিটটো হৰুৱা আৰু বিলাসীপাৰাত আপোনালোকৰ প্ৰথম ভুলকৈ এটা শব্দ উলিয়াই ল'লে খিলঞ্জীয়া বিজেপিত কোনো খিলঞ্জীয়া নাই সকলো অসমীয়া সকলো ভাৰতীয় আপোনালোকে অশোক সিং ছাৰ মই অশোক সিংকে খুব ভাল পাওঁ কি হ'ল গতিকে আপোনালোকে ইয়াতে খিলঞ্জীয়া অখিলঞ্জীয়া ভাৰতীয় অসমীয়া এই ৰাজনীতি নকৰিব মন আছে কংগ্ৰেছক ভোট দিব কিন্তু বিজেপিৰ অফিচৰ তলত বহি মই বড়ো মই কছাৰী মই খিলঞ্জীয়া মই অসমীয়া মই ভাৰতীয় এই ৰাজনীতি নকৰোঁ আমি চব সনাতনী মই ক'লোঁ নহয় আপোনালোকে যিটো লাইনত কাম আৰম্ভ কৰিছে এইটো লাইনত আপোনালোকৰ কোনো লাভ নহয় মই সিদিনাখনো বিলাসীপাৰাত কৈ গৈছোঁ ইয়াতে আপোনালোকে বিজেপিত এই বস্তুটো নোসোমাব আপোনালোকে বিলাসীপাৰাত সোমাবতো কালি গৌৰীপুৰত সোমাব কালি ধুবুৰীত সোমাব এই বেয়া কামটো আপোনালোকে ইয়াত নকৰিব আৰু নহয় মই জেদি মানুহ আপোনালোকে অশোক সিঙে নিদিব বুলি ক'লে মই দি দিম হাৰাটো এনেও হাৰিব নহয় কোনো প্ৰকাৰে নিদিব তাতে যিটো সমষ্টিত 55% কোন আছে 50% কোন আছে যোৱাবাৰ কিমান ভোটত হাৰিছে লোকসভাত কিমান ভোটত হাৰিছে আপোনালোক চব জানি পেলাই এতিয়া আপোনালোকক কোনোবাই পোষ্ট কৰি দিছে যে যেনে তেনে হিন্দু মানুহকেইটা যদি কিবা কাৰণত জীয়াইও থাকিব পাৰে আপোনালোকে কাজিয়া পেচাল কৰি এইকেইটাকো বেয়া কৰিব সেইকাৰণে আপোনালোকৰ এই ৰাজনীতিটো বিজেপি অফিচত নকৰিব আৰু যাতে মই আপোনালোকক বিজেপি অফিচত মই এইবিলাক কথা কোৱা দেখা নাপাওঁ আপোনালোকে কওক যে অমুক প্ৰাৰ্থী ভাল তমুক প্ৰাৰ্থী বেয়া তমুক প্ৰাৰ্থী পাৰ্টিত লাগি আছে তমুক প্ৰাৰ্থী বেয়া খিলঞ্জীয়া অখিলঞ্জীয়া এই কথাবিলাক নক'ব মানুহে দুখ পায় আমি চব সনাতনী মানুহ আৰু সনাতনী মানুহৰ মাজত 2-3 ভাগ নকৰিব আপুনি যি ক'ব মই তাৰ উল্টা কৰিম মই ক'লোঁ নহয় মই উল্টা কৰিম আৰু আপোনালোকে এইটো কথা কেতিয়াও নাভাবিব যে মোক দাবাব পাৰে এইবিলাক নহয় মই যাম অশোক সিংৰ কাৰণে ক'ম যে অশোক সিংক মই টিকট দিছিলোঁ যদি নৰেন্দ্ৰ মোদীয়ে অশোক সিংক টিকট দিয়ে মই ফাৰ্ষ্ট নমিনেশ্যনত লগত আপোনাৰ কথা মতে দেশ নচলে গতিকে এইবিলাক কাম এইটো কংগ্ৰেছ কালচাৰটো ইয়াত নানিব অফিচৰ তলত আহি ইটোক দিয়ক সিটোক দিয়ক এইবিলাক হ'ল এইটো হ'ল কংগ্ৰেছ কালচাৰ বিজেপিৰ এইটো নিয়ম নহয় মণ্ডলত আমাৰ অবজাৰ্ভাৰ যাব সমষ্টিত যাব ৰাইজচুমাৰী হ'ব ভোটিং হ'ব শ্লিপ দিব ইয়াত এটা ছিষ্টেমত টিকেট হৈছে কংগ্ৰেছৰ নেতাবিলাকে ভাল পায় নিজৰ ঘৰৰ সন্মুখত মানুহ জুমবানি আমি এইটো ভাল নাপাওঁ ইয়াতে আমাৰ অবজাৰ্ভাৰ যাব বহিব বিলাসীপাৰাত মানুহক মাতিব শ্লিপ ল'ব ভোটিং ল'ব যি ল'ব লৈ ডিষ্ট্ৰিক্টত আহিব ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটত যাব ষ্টেটৰ পৰা চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত যাব আমাৰ পাৰ্টিটো কংগ্ৰেছ নহয় এইটো আপোনালোকে কংগ্ৰেছীকৰণ কৰি নিদিব এই এটা গ্ৰুপ বান্ধি ল'ব যোন আহিব তাক ঘেৰাও কৰি ধৰিব এইবিলাক নকৰিব এইবিলাক কৰিলে মনটো দিনটো ইলেকশ্যন কেম্পেইন কৰি আহে মানুহবোৰ চিন্তাত আহে আপোনালোকে এনেকৈ এতিয়া যদি মই আপোনালোকক এটা এটাকৈ নাম সোধোঁ কিবা কাহিনী ওলাব এইটো নকৰিব কাৰণ এইটো কিবা ক'ব আছে দিলীপ শইকীয়াৰ ৰুমত যাওক এপইণ্টমেণ্ট লওক দিলীপ শইকীয়া ধুনীয়াকৈ 10টা কথা কৈ থৈ আহক
এতিয়া ইয়াত যোনে উঠি আহিব তাকে আপোনালোকে ধৰিব, এইটোতো কোনো নিয়ম নহয়। এইবিলাক কাম ৰাজীৱ ভৱনত হয়, আমাৰ পাৰ্টিত এইটো নহয় ন। ওপৰত দিলীপ শইকীয়াৰ ৰুম আছে, বাহিৰত বহক, ধুনীয়াকৈ 5জন সোমাওক। অধ্যক্ষ মহোদয়, মই এইটো কথা ক'ব খুজিছোঁ, তেওঁ শুনিব। কিন্তু এনেকৈ মিডিয়াৰ আগত, কেমেৰাৰ আগত এইটো বেয়া সিটো বেয়া, তেওঁলোকে এটা ৰাতি নিউজ কৰিব, পৰ্টেলত বজাব, পাৰ্টিটো দুৰ্বল হৈ যাব। এইবিলাক নকৰিব। আমাৰ পাৰ্টিৰ টিকেটৰ কাৰণে যোনে ইয়াত টিকেটৰ কাৰণে আহিব তাৰে টিকট যাব, আৰু মই সমষ্টিত গৈ ক'ম যে মই কাটিছোঁ।